প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আৰু এই গুৱাহাটী বিশ্ববিদ্যালয় বৰ্তমান ৭৫ বছৰ গঢ়কিলে আমি সকলোৱে জানো। কিন্তু আমি সকলোৱে দেখিবলৈ পাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি বেমেজালি সেইকেইটা শেষ হৈ অহা নাই, ৰিজাল্টৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক। আৰু আপোনালোকে যিটো দৃষ্টিগোচৰ হৈছে আমাৰ বৰ্তমান যে গুৱাহাটী বিশ্ববিদ্যালয় এটা জিঅ' পৰ্টেল আছিলে, সেই জিঅ' পৰ্টেলৰ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় নিজা এটা পৰ্টেল আৰম্ভ কৰিছে অনলাইন জিঅ'। আৰু সেই অনলাইন জিঅ' পৰ্টেলতো বৰ্তমান একো আমি ভাবিছিলোঁ যে খেলি মেলিসমূহ শেষ হ'ব, ছাত্ৰ ছাত্ৰীসমূহ নিজৰ শৈক্ষিক যি দিশসমূহ আগবাঢ়ি যাব পাৰিব। কিন্তু সেই গোটেই এটা আচলতে খেলি মেলি সৃষ্টি হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় আগৰ পৰ্টেলটোৰ পৰা নতুন পৰ্টেললৈকে ছাত্ৰ ছাত্ৰী আহিল ঠিকেই, কিন্তু খেলি মেলিবোৰ শেষ এতিয়াও হোৱা নাই। এডমিটত ভুল, মেজৰ থাকে এটা, আন এটা এডমিটত আহে। আচলতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইসমূহ দৃষ্টিগোচৰ কৰিব লাগে আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইসমূহ গুৰুত্ব দিয়া উচিত যে খেলি মেলিসমূহ কেনেকৈ গুচাব পাৰি। কাৰণ ৭৫ বছৰ হ'ল বিশ্ববিদ্যালয়সমূহ বৰ্তমান আৰু আমি জানিবলৈ পাইছোঁ নাক আহি আছে, নাকৰ এগ্ৰিগেশ্যন হ'ব নতুনকৈ। কাৰণ নাকৰ এগ্ৰিগেশ্যনসমূহত এইসমূহ আচলতে তেওঁলোকৰ দৃষ্টিগোচৰ হ'ব যাতে বিশ্ববিদ্যালয়খন এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খন যাতে একো ক্ষতি নহয়, যাতে নাকৰ এগ্ৰিগেশ্যনত তেওঁলোকে এটা ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰে, তাৰ কাৰণে এইসমূহ খেলি মেলি দূৰ কৰাটো উচিত। বৰপেটাতো মাৰ্কছ বঢ়োৱাটো কিবা এটা হয়, আচলতে এনেকুৱা সমস্যা বহুত হৈ আছে। বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতত বিভিন্ন মিডিয়া চেনেলত প্ৰকাশ পাই আছে যে ছাত্ৰ ছাত্ৰীৰ মাৰ্কছ বঢ়াই থোৱা হয় বা কোনোবাই টকা দি মাৰ্কছ, এইসমূহ আচলতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিয় গুৰুত্ব নিদিয়ে আমি ভাবি নাপাওঁ। কাৰণ এই বিশ্ববিদ্যালয়খন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়খনৰ এটা যি গৰিমা, সেই গৰিমাত কালিমা শুনা হৈছে এনেবোৰ দুষ্কাৰ্যৰ দ্বাৰা। আৰু তাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইসমূহত গুৰুত্ব দিয়া উচিত। এটা তদন্ত কমিটি গঠন কৰিব লাগে। তদন্ত কমিটিৰ তেওঁলোকে এটা এই বস্তু গোটেই খেলি মেলিবোৰত চাব লাগে যে কি হৈ আছে, দৃষ্টি দিব লাগে, দৃষ্টি নিক্ষেপ কৰিব লাগে, চাব লাগে কি হৈ আছে। আৰু তেনেকৈ এইসমূহ দূৰ কৰাটো সময়ত আহ্বান বুলি ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।